নেটটো দিগদাৰ কৰিলে এই ক্লাছটো স্প্লিট হৈ যাব দেই ইউটিউবত যেতিয়া আপলোড হ'ব এই ক্লাছটো স্প্লিট হৈ যাব দুটা ভাগত দিয়া হ'ব ঠিক আছে নে সো প্ৰফুল্ল চাকি বুলি এজন আহিলে কৰিলে খুদিৰাম বসাক আহিলে প্ৰফুল্ল চাকি আহিলে ঠিক আছে নে এই দুজনে কৰিলে এটা বুদ্ধি কৰিলে সেই সময়ত কি হ'ল বিহাৰৰ ক্ষেত্ৰখনত সেই সময়ত এজন জাজ আছিলে জাজজনৰ নাম আছিলে তোমাৰ জাজজনৰ নাম কি আছিলে বাৰু গম পাবানে কাবাৰ মনত আছে নে জাজজন আছিলে সেই জাজজনৰ নাম কি আছিলে সেই জাজজনৰ নাম কি আছিলে বাৰু যাক হত্যা কৰা প্লেন কৰিছিল আৰু বম তুলিছিলে যে জাজজনৰ নাম কি আছিল কিংছফোৰ্ড গুড কি আছিল কিংছফোৰ্ড মানে কিংছফোৰ্ড বুলি এজন জাজ আছিলে এই জাজজনক তেওঁলোকে হত্যা প্লেন কৰিলে ঠিক আছে নে তেওঁলোকে সদায় লক্ষ্য কৰি থাকে যে জাজ কোন ফাল দি অহা যোৱা কৰে তেওঁ কোনখন গাড়ীতে সদায় প্লেন কৰে কিন্তু এদিন আক্ৰমণ কৰিলে বম দলিয়াই দিলে কিন্তু জাজজন বেলেগ এখন গাড়ীত আছিলে যিখন গাড়ীত তেওঁলোকে বম দলিয়ালে তেওঁ তাৰ পত্নী আৰু মানে ছোৱালী আছিল ঠিক আছে নে সো তেওঁলোক হত্যা হৈ গ'ল মানে ঢুকালে কিন্তু কোন বাচি গ'ল কিংছফোৰ্ড বাচি গ'ল সো কিংছফোৰ্ড যেতিয়া বাচি গ'ল তেওঁ খং আৰু বাঢ়ি গ'ল সো দুইজনকে বিচাৰিবলৈ মানে অৰ্ডাৰ দিয়া হ'ল এই প্ৰফুল্ল চাকি ভয়তে সুসাইড কৰিলে আৰু এই খুদিৰাম বোস পলাই দিলে খুদিৰাম বোসৰ ঠাইত বেংগলৰ এজন বেলেগ মানুহ আছিলে তেওঁৰ নাম আছিলে তোমাৰ অৰবিন্দ বোস অৰবিন্দ বুজিছানে এই অৰবিন্দকে ধৰি আনি এওঁকে খুব মাৰপিট কৰিলে হয় নে পাছত খুদিৰাম বোসক বিচাৰি পালে এই সময়ত 13 বছৰ আছিলে খুদিৰাম বোসৰ 13 বছৰ বয়সত খুদিৰাম বোসে কি কোৱা হ'ল এই খুদিৰাম বোসক ফাঁসি দিয়া হ'ল খুদিৰাম বোসক 13 বছৰ বয়সত ফাঁসি দিয়া হ'ল তুমি এটা কোৱাচোন মাইনৰিটি ফাঁসি আছিলে নে মাইনৰিটি ফাঁসি হ'ব লাগে নে নালাগে সেই সময়ত কি মানে উকিল নাছিলে নেকি আছিলে যেতিয়া ব্ৰিটিছে এবাৰ ডিসাইড কৰি ল'ব যে এইটো কাম তেওঁলোকে কৰিবই তেওঁলোক কোনোবাই মানা কৰি পাৰিব নে কোনো নোৱাৰে হয়নে এই সময়ত উকিল আছিলে আমাৰ দেশত ডাঙৰ উকিল আছিলে গোটেই গান্ধী পাটেল জিন্না সব উকিল আছিলে কাৰণ আমি তেতিয়া জিন্নাৰ কথা ক'ব লাগিব কাৰণ তেতিয়ালৈকে দেশ ডিভিজন নাই হোৱা ডিভিজন হোৱাৰ পাছতে আমাক জিন্নাক দৰকাৰ নাই হয়নে সো জিন্না সেই সময়ত আমাৰ আছে ঠিক আছে সো ডিভিজনৰ আগৰ সময়ত জিন্না আছে হয়নে সো ইমানখিনি ডাঙৰ উকিল থাকোতে এজন কেনেকৈ পালে মাইনৰিটি বুলি মোক কৰো নেকি মাইনৰিটি নহয় কি আছে এজন সৰু লৰাক এজন কেতিয়াও ফাঁসি হ'ব নোৱাৰে হয়নে ফাঁসি হ'ব নোৱাৰিব হয়নে সো ফাঁসি হ'ব নোৱাৰিব কিন্তু তাৰ পাছতে কৰিলে 13 বছৰ বয়সত খুদিৰাম বোসক কৰা হ'ল ফাঁসিৰ কাঠত ওলমোৱা হ'ল ঠিক আছে নে এইবিলাকে আমাৰ দেশৰ কি হয় এইবিলাকে হ'ল আমাৰ দেশ স্বাধীনতা আঁৰত থকা কলা ইতিহাসবোৰ হয়নে গম পাইছা এইখিনিকে হ'ল তাৰপৰা তেনেকে ভাগে গ'ল আৰু এই কণ্ডিশ্যনটো পাছতে কি হ'ল বহুত বেয়াকে মানে আমাৰ এটা আক্ৰমণ হৈছিলে মানে এটো কি বুলি ক'ব চাউৰি চৌৰা আছে না চাউৰি চৌৰা এটেক দি হৈছিলে এখন যে এই আৰক্ষী চকীত যে আৰক্ষীসমূহ যে জ্বলাই দিছিলে সেইসমূহ মানে সেই বিষয়ে পামগে সো মই এতিয়া কথাটো ওলাইছে কাৰণে মই কৈ থৈছো যে এই প্ৰফুল্ল চাকি মৰাৰ পাছত খুদিৰাম বোস যে ফাঁসি দিয়া হ'ল আৰু এই খঙে কিহৰ ৰূপ ল'লে চাউৰি চৌৰা ঘটনাটোৰ ৰূপ ল'লেগে ঠিক আছে নে সো এইখিনিলে কাৰো একো দিয়া নাই তাৰ পৰা এটা বেলেগ এটা কমিটি আহিলে যাক কোৱা হয় তোমাৰ হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন ঠিক আছে নে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ কোন হ'ব শচীন্দ্ৰ চান্নিয়াল ঠিক আছে নে শচীন্দ্ৰ চান্নিয়াল কোন হ'ব এই হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যনৰ কি হ'ব ফাউণ্ডাৰ হ'ব তাৰ পৰা আহিব হিন্দুস্তান ৰিপাব্লিক ছ'চিয়েল এছ'চিয়েশ্যন ঠিক আছে নে হিন্দুস্তান ৰিপাব্লিক ছ'চিয়েল এছ'চিয়েশ্যনৰ সংগঠন মানে এই সংগঠনটোৰ অধ্যক্ষ প্ৰতিষ্ঠাপক কোন হ'ব ভগত সিং হ'ব ঠিক আছে কোন হ'ব ভগত সিং হ'ব সেই ভগত সিঙৰ কথা আমি অলপ আগত পাতিছিলো হয়নে সেই ভগত সিঙৰ কথা আমি অলপ আগত পাতিলো সো কি আছিলে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন তাক কৈছিলে শচীন্দ্ৰ চান্নিয়াল ঠিক আছে নে তাৰপৰা কোন আহিলে হিন্দুস্তান ৰিপাব্লিক ছ'চিয়েল এছ'চিয়েশ্যন হয়নে HRSA এইটোৰ প্ৰতিষ্ঠাপক কোন হ'ব ভগত সিং এইটোৰ প্ৰতিষ্ঠাপক কোন হ'ব ভগত সিং হ'ব ইয়াৰ প্ৰতিষ্ঠাপক এই ভগত সিংক কেতিয়া ফাঁসি দিয়া হ'ল ভগত সিংৰ ফাঁসিৰ কাৰণটো আমি যদি জানিবলৈ হয় সাইমন কমিশ্যন নাম শুনিছানে সাইমন কমিশ্যন আহিছিল আগতে গম পোৱা না সাইমন কমিশ্যন কি আছিল সাইমন কমিশ্যনত যিকেইজন মানুহ আছিল ভাৰতৰ সমস্যা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভাৰতৰ কি হৈছে সেই বিষয়ে জানিবৰ কাৰণে ব্ৰিটিছৰ পৰা এখন কমিশ্যন পঠিওৱা হৈছিল হয়নে সেই বিষয়ে পামগে পাছলৈ কিন্তু অলপ আগত মই কৈছো এতিয়া সো 1920 মানে 28 সেই সময়ত যেতিয়া সাইমন কমিশ্যন আহিছিল সাইমন কমিশ্যন এজনো ভাৰতৰ মানুহক নিযুক্তি দিয়া নাছিল সো বিদেশী মানুহে আছিল সাইমন কমিশ্যন টিমটোত সো তেওঁলোকে কিনো ভাৰতৰ বিষয়ে ভালকৈ ক'ব হয়নে সেই বিষয়ে প্ৰতিবাদ কৰিলে আমাৰ লালা লাজপত ৰায় ঠিক আছে নে লালা লাজপত ৰায় হতে কৰিলে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদ কৰি থকা সময়তে কি হ'ল এই লালা লাজপত ৰায় খুব পিটাই হ'ল ঠিক আছে নে খুব পিটাই হ'ল কি হ'ল কেইবাদিন তেওঁ ইয়াত মাৰ খোৱা কেইদিনমানৰ পাছতে কি হ'ল তেওঁ মৃত্যু হৈছিল অলৰেডি ঠিক আছে নে সো এই কেছটো কৈছে লাহোৰত হৈছিলে আমাৰ লাহোৰত হৈছিলে সো এই লাহোৰত হোৱা এই কেছটো কি হ'ল তেতিয়া পুলিচ অফিচাৰ কোন আছিলে চান্দাৰ্ছ ঠিক আছে নে
চান্দাস বুলি অফিচাৰ আছে হয়নে পি চান্দাস ঠিক আছে নে সো চান্দাস বুলি অফিচাৰ আছিলে এই অফিচাৰজনৰ আন্ডাৰতে এই গোটেই পিটন দিয়া হৈছিলে হয়নে তাত যিখিনি প্ৰতিবাদকাৰী হৈছে সবকে মাৰপিট কৰা হৈছিলে আৰু এই লালা লাজপতক মৰা কেছটো ঠিক আছে নে কোনে ভগত সিং হতে ঠিক আছে নে বটকেশ্বৰ দত্ত সুখদেৱ তেনেকে গোটেই কেইজন মিলি পেলাই কৰা হল তাত কি কৰা হল তেওঁলোকে এই চান্দাসৰ মানে কি চান্দাসক বিচাৰি গৈছিলে কিন্তু চান্দাসক নাপায় সৰি তাত বেলেগ এজন অফিচাৰ আছিলে সেইজন নাম হ'ল তোমাৰ কি আছিলে জন বুলি জানিছিল ঠিক আছে জন এই জন বোলা অফিচাৰজনক বিচাৰি নাপাই পেলাই চান্দাসকে তেওঁলোকে হত্যা কৰিলে চান্দাসক হত্যা কৰিলে চান্দাস কৈছিলে এজন পুলিচ অফিচাৰ আছিলে কৈছিলে লাহোৰত পুলিচ অফিচাৰ হিচাপে কৰ্মৰত কৰিছিলে চান্দাস আছিলে এই চান্দাসক হত্যা কৰিলে কোনে এই ভগত সিঙক হত্যা কৰিলে কিন্তু হত্যা কোনো ধৰণৰ প্ৰমাণ নাই পিছলে এই হত্যা কোনো ধৰণৰ প্ৰমাণ নাই আৰু এই কেছটো যে কাক এৰেষ্ট কৰা হ'ল এই কেছটোতে কাক এৰেষ্ট কৰা হ'ল এই গোটেই কেইজনৰ ভগত সিং সুখদেৱ বটকেশ্বৰ দত্ত গোটেই কেইজনৰ বিৰুদ্ধ এৰেষ্ট কৰা হ'ল ঠিক আছে তাৰ লগতে তেওঁলোকে আৰু এটা কাম কৰিলে কংগ্ৰেছৰ অধিৱেশন এখনত বোম দলিয়াইছিলে সেই বোম দলিওৱা কেছটো ধৰিলে মেইনলি এই কেছটো ফসাই দিলে তেওঁলোকক কি জানে মেইনলি চান্দাসৰ হত্যাকাণ্ড কেছটো তাক ফসালে ভগত সিংক ফসাই দিয়া হ'ল তেওঁ বাকি লগজনক ফসাই দিয়া হ'ল ঠিক আছে সব ফসাই দিয়া হ'ল কোৰ্টত যেতিয়া এষ্টাব্লিছ কৰিলে যেতিয়া কোৰ্টলৈ নিলে কোৰ্টত যেতিয়া প্ৰডিউচ কৰিলে কোৰ্টত কি কৰিলে তেওঁ ফাঁসী অৰ্ডাৰ দিলে কেতিয়া ফাঁসী অৰ্ডাৰ দিলে তেওঁ কেতিয়া ফাঁসী অৰ্ডাৰ দিলে ক'ব পাৰিবানে কেতিয়া ফাঁসী অৰ্ডাৰ দিলে কেতিয়া 14 ফেব্ৰুৱাৰী 1931 তেওঁ ফাঁসী অৰ্ডাৰ দিলে কিন্তু ফাঁসী কেতিয়া হৈছিলে ফাঁসী কেতিয়া হৈছিলে 23 মাৰ্চ এনে 24 মাৰ্চত হ'ব লগা আছিল কিন্তু 23 মাৰ্চৰ 1931 7:30 সন্ধিয়া তাক ফাঁসী দিয়া হৈছিলে আমাৰ ভগত সিংক ফাঁসী দিয়া হৈছিলে মহান যোদ্ধা আছিলে হয়নে ভাৰতখন আমাৰ তেতিয়া স্বাধীন হৈ গ'লতেন যদি আমাৰ ভাগে ভাগে নহ'লেহেঁতেন এই চাউৰি চাউৰা হত্যাকাণ্ডৰ গোটেই যদি ঘটনা ৰেগুলাৰ হ'লতেন নহয় ব্ৰিটিছ থাকি পাৰিলে নোৱাৰিছে নি কোনো কাৰণে নোৱাৰে কিন্তু ভুল আমাৰ কি জানা আমাৰ এক পক্ষ মানুহে যুদ্ধ কৰে আৰু এক পক্ষ মানুহে গোটেই প্লেনবিলাক কৰি ব্ৰিটিছৰ লগত থাকিব ল'লে তেওঁলোকে ব্ৰিটিছৰ ভৰি চেলেকিলে মানে এটা পাৰ্টি মানুহ ঠিক আছে সো তেওঁলোকে প্লেন বনাই তেওঁলোকে শুনি পেলাই লগাই দিয়ে ধৰি পেলাই থৈ দিয়ে ঠিক আছে সো তেনেকে বহুত সাপ্ৰেছ কৰিলে আমি দেশখন মানে বেলেগৰ তলতীয়া হৈছিল এইটো মানে সৰু কথা কিন্তু ইমান দীঘলীয়া এটা তলতীয়াকে থকাটো গোটেই মানুহৰ ভুল আছিলে ন কাৰণ তেওঁলোকে যদি একেলগে ইউনাইট হৈ যদি সকলোৱে কাম কৰিলেহেঁতেন যদি লগাই নিদিলেগেহেঁতেন ব্ৰিটিছৰ ফালে থকা মানুহখিনি যদি আমাৰ একেলগ হ'লহেঁতেন তেতিয়াহ'লে এইবিলাক হ'ব পাৰিলেহেঁতেন কোনো কাৰণে নোৱাৰে হয়নে সো কি হ'ল এই 1931 কাক ফাঁসী দিয়া হ'ল এই ভগত সিঙৰ যেতিয়া ফাঁসী অৰ্ডাৰটো দিয়া হ'ল 14 ফেব্ৰুৱাৰী এই আমাৰ কাৰণে দুটা বেয়া দিন হয়নে এটা আছিল আমাৰ পুলৱামা এটেক আৰু এটা এইটো আৰু এফালে ভেলেণ্টাইনছৰ কাম নাইকিয়া দেই ঠিক আছে সো কি হ'ল তাক কেতিয়া হ'ল 14 ফেব্ৰুৱাৰীত ফাঁসী অৰ্ডাৰ দিয়া হ'ল 1931 এতিয়া কথা চাবা দেই 1931 সেই সময়ত চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট চলি আছিল হয়নে গান্ধীজী কি চলাইছিলে চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট চলাইছিলে গান্ধীজী কি চলাইছিলে চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট চলাইছিলে 1931 সময়খিনি ঠিক আছে সেই সময়ত যেতিয়া ফাঁসী অৰ্ডাৰটো আহিলে বহুতে গৈ গান্ধীক ক'লেগে ঠিক আছে আৰু গান্ধীক যেতিয়া এই চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট চলাইছিলে গান্ধীক ইংলেণ্ডৰ পৰা খবৰ আহিলে যে আপোনালোকে আন্দোলনটো বন্ধ কৰক বহুত ডাঙৰ আন্দোলন আইন অমান্য আন্দোলন ধেমালি পাইছা নেকি বহুত ডাঙৰ আন্দোলন চলাইছে ঠিক আছে সো দিল্লীৰ পৰা নহয় ইংলেণ্ডৰ পৰা খবৰ আহিলে যে আপোনালোকে এইটো বন্ধ কৰিব লাগে তেতিয়া গান্ধী ক'ল যে আপুনি আহক কি হয় কেইখন গুৰণীয়া মেজমেল হয় কি মই সিহঁতে কম পিছত ঠিক আছে সো গান্ধীক মতা হ'ল যে আপুনি আহক আৰু আমি এটা চুক্তি কৰোঁ যে আপুনি কি পালে মানে কি আপোনাৰ কণ্ডিশ্যন আছে যে তেতিয়াহে আপুনি ভাৰতত এই আন্দোলন বন্ধ কৰিব ঠিক আছে সো গান্ধীক এইটো সুবিধা দিয়া হৈছিলে ঠিক আছে গান্ধী মূল উকিল পাটেল উকিল সব উকিল ঠিক আছে কিন্তু সেই সময়তে কাক ফাঁসী অৰ্ডাৰ আহি গ'ল আমাৰ ভগত সিঙৰ ফাঁসী অৰ্ডাৰ আহি গ'ল ঠিক আছে সেই সময়ত যেতিয়া গান্ধীক ইউৰোইনে মাতিছিলে তেতিয়া গান্ধীৰ হাতত এইটো সুবিধা আছিলে গান্ধীয়ে তেতিয়া ভগত সিঙক বচাব পাৰিলেহেঁতেন ঠিক আছে গান্ধী সেই সময়ত ভগত সিঙক বচাব পাৰিলেহেঁতেন কিয় বচাব পাৰিলেহেঁতেন কাৰণ গান্ধীক ইউৰোইনে সোধা হৈছিলে যে আপোনাৰ কণ্ডিশ্যনখিনি কি কিন্তু চোৱা এই এজন জাজ আছিলে ঠিক আছে এই আঘা হায়দৰে তেওঁ জাতীয়তাবোধ তেওঁ দেশপ্ৰেম তেওঁ দেখুৱালে যে তেওঁ যেতিয়া ভগত সিঙৰ যেতিয়া ফাঁসী অৰ্ডাৰটো আহিছিলে সেই জাজৰ যিটো বেঞ্চত যেতিয়া আঘা হায়দৰ আছিলে তেওঁ ক'লে যে যদি এই জাজৰ চাকৰিয়ে মই নকৰোঁ য'ত কি নাই য'ত ন্যায় নাই তেওঁ কৈছিলে চাকৰিৰ পৰা ৰিজাইন দিছিলে হয়নে চাকৰিৰ পৰা ৰিজাইন দিছিলে কিন্তু গান্ধীয়ে কি কৰিলে গান্ধীকতো সুবিধা দিয়া আছিলে গান্ধীয়ে কি কৰিলে সো গান্ধী মানে অকল কি ৰিকুৱেষ্ট কৰিছিলে নে গান্ধী অকল কি ৰিকুৱেষ্ট কৰি বাদ দিলে নে গান্ধী কি কৰিলে সো গান্ধীয়েও কৈছিলে গান্ধীয়েও নকৰা নহয় গান্ধীয়ে কৈছিলে কিন্তু গান্ধীয়ে ঠগ খালে গান্ধীক ঠগা হ'ল ঠিক আছে গান্ধীয়ে ক'লে যে সকলোবিলাক ৰাজনৈতিকভাৱে যিসকল মানুহ দুষ্কৃতিকাৰী আছিলে যিসকলে বম দিছিলে মানে ৰাজনীতিক
ভাৱে জড়িত যিসকলে উৎপাত কৰিছিলে যিসকলে আন্দোলন কৰিছিলে সেইসকলক এৰি দিম বুলি ক'লে কোনে হিৰোইনে ক'লে ঠিক আছে নে হিৰোইনে গান্ধীক ক'ব যে আপুনি চিন্তা কৰিব নালাগে যিখিনি ৰাজনৈতিকভাৱে আমি ধৰি আনিছোঁ মানে ৰাজনৈতিক ক্ৰিমিনেল তাৰমানে মানে পলিটিকেল বা দেশ স্বাধীন কৰি দিবৰ কাৰণে যি আন্দোলন কৰিছে বস্তু ভাঙিছে কিবা কৰিছে সেইখিনিক আমি এৰি দিম আপুনি চিন্তা নকৰিব গান্ধী গুচি আহিলে যদি গান্ধীয়ে গমেই নাপালে যে এই ভগত সিঙক সেই বমো কেছটো বাদ দি পেলাই সিটো কেছত ফচাই থোৱা আছে বুলি বুজিছেনে গান্ধীয়ে এইটো কথা ধৰিবই নোৱাৰিলে হয়নে চ' গান্ধী গুচি আহিলে কিন্তু গান্ধীয়ে পাৰিলেহেঁতেন গান্ধীয়ে নেৰা নেপেৰা কাটি ধৰিলেহেঁতেন নহয় যদি তুমি ভগত সিঙক ফাঁচী কেছটো যদি ফাঁচীৰ পৰা মুক্ত কৰি নিদিয়া ভাৰতত কেতিয়াও আইন অমান্য আন্দোলন বাতিল নহ'ব আইন অমান্য আন্দোলন চিভিল ডিছঅবিডিয়েন্ট মুভমেণ্ট চলিয়ে থাকিব যদি গান্ধীয়ে ধৰিলেহেঁতেন আজি কি হ'ল ভগত সিঙক আমি এনেকৈ ফাঁচী দিয়া বুলি আমি পঢ়িব নালাগিলেহেঁতেন কিন্তু এটা কথা চোৱা জাজে যেতিয়া মানে কৰিম বুলি ভাবে কৰিবই মই কৈছোৱে কিন্তু তাৰ পাছতো গান্ধী যদি নেৰা নেপেৰাকৈ লাগিলেহেঁতেন গান্ধীয়ে পাৰিলেহেঁতেন গান্ধীক যেতিয়া সোধা হৈছিলে যে আপুনি কেলৈ নকৰিলে এইটো কাম তেতিয়া গান্ধী কৈছিলে মানে এনেকুৱা লাগে যে গান্ধীয়ে হিংসাত্মক মানুহক বা হিংসাত্মক কাৰ্যত জড়িত মানুহক সহায় নকৰিলেহেঁতেন নেকি মানে নকৰে নেকি তেওঁ গান্ধীয়ে ছাপোৰ্ট নকৰে নেকি সেইটো হ'ব পাৰে ঠিক আছে নে চ' মানে আমি ইতিহাস যিমান দিনলৈকে পঢ়িম সিমান দিনলৈকে আমি গান্ধীক এইটো প্ৰশ্ন সুধিম যে গান্ধীক আমি সুধিম যে তুমি কেলে ভগত সিঙক বচাব নোৱাৰিলা ঠিক আছে নে তুমি কিয় ভগত সিঙক নবচালা ঠিক আছে চ' অকল এইটোৱে সুবিধা আছিলে ভগত সিঙক বচোৱা তাৰ বাহিৰে কোনো সুবিধা নাছিলে এতিয়া কথা অকল গান্ধীক কিয় সোধা হৈছে জিন্নাক কেলে সোধা নাই হোৱা পাটেলক কেলে সোধা নাই হোৱা নেহৰুক কেলে সোধা নাই হোৱা কাৰণ গান্ধীয়ে সুবিধা পাইছিলে গান্ধীয়ে আৰউইনৰ লগত এইটো চুক্তি কৰিবলৈ সুবিধা পাইছিলে চ' তেওঁৰ স্কোপ আছিলে যে তেওঁ ভগত সিঙৰ বিষয়ে কথা পতাত গান্ধীৰ হাতত স্কোপ আছিলে তাৰ পাছত কি কৰিলে গান্ধীয়ে এই কামটো নকৰিলে সেইকাৰণে গান্ধীক প্ৰত্যেক দিনাই ইতিহাসে সুধিব ঠিক আছে নে গান্ধীক সুধিব যে আপুনি কেলে এইটো কাম নকৰিলে ঠিক আছে নে চ' আমি এনেই কথাবোৰ ক'লে নহ'ব চব আমি চালি যাই চাব লাগিব ঠিক আছে আমি বহুতখিনি কথা চালি যাই চাব লাগিব ঠিক আছে চ' তোমাৰ আৰু মোৰ একেলগে মত নিমিলিবও পাৰে হয় নাই কাৰণ তোমাৰ ৰাস্তা বেলেগ মোৰ ৰাস্তা বেলেগ কিন্তু দেশৰ স্বাৰ্থত তুমি ভগত সিঙক বচাব লাগিছিলে হয়নে তুমি কেলে নবচালা এই কথাটো আমি যিমান দিনলৈকে ইতিহাস পঢ়িম সিমান দিনলৈকে সোধা হ'ব ঠিক আছে নে চ' এইখিনি আমি চাই লৈছোঁ এটা পইণ্ট কে যে এই ধৰণৰ কিছুমান ঘটনা ঘটি আহি আছে ৰাইট চ' ভাৰতৰ বাহিৰতো এনেকুৱা কিবা হৈছিলে ভাৰতৰ বাহিৰতো আন্দোলন হৈছিলে কি আন্দোলন হৈছিলে ভাৰতৰ বাহিৰত কেইবাজন মানুহ এই আন্দোলন চলাইছিলে তাৰ ভিতৰত আছে কোন কোম্পানে তোমাৰ শ্যামজী কৃষ্ণ বৰ্মন বিকাজী কামা মেডাম বিকাজী কামা ঠিক আছে নে তাৰপৰা তোমাৰ লালা হায়দাৰ ঠিক আছে নে এই তেনেকৈ কেইবাজনো মানুহে কি হ'ল হাৰ্ডায়াল মেডাম বিকাজী কামা আৰু কোন ক'লো মই কৃষ্ণ বৰ্মন ঠিক আছে নে কি আছিলে শ্যামাজী কৃষ্ণ বৰ্মন এই তিনিজন মানুহে কৈছিলে বিদেশতো তেওঁলোকে কৈছিলে এই ভাৰতৰ হৈ পেলাই বিদেশতো তেওঁলোকে কৈছিলে মানে অলপ সংগঠন বনাই পেলাই বিদেশৰ পৰাও ভাৰতৰ হৈ পেলাই কাম কৰিছিলে ঠিক আছে নে বিদেশৰ পৰাও ভাৰতৰ হৈ পেলাই কাম কৰিছিলে তাৰ পিছত এজন কৈছিলে শ্যামাজী কৃষ্ণ বৰ্মন তেওঁ কৈছিলে ইংলেণ্ডত এটা সংগঠন খুলিছিলে ইণ্ডিয়া হাউচ বুলি ইংলেণ্ডত গৈ পেলাই ইণ্ডিয়া হাউচ বুলি এটা সংগঠন খুলি পেলাই তাৰ পৰা ভাৰতক ছাপোৰ্ট কৰিছিলে মেডাম বিকাজী কামাই জাৰ্মানীত গৈ ভাৰতত পতাকা উত্তোলন কৰিছিলেগৈ মেডাম বিকাজী কামাই ভাৰতৰ পৰা গৈ জাৰ্মানীত পতাকা উত্তোলন কৰিছিলেগৈ প্ৰথমবাৰ ঠিক আছে নে এখন সন্মিলন হৈছিলে জাৰ্মানীত সেই সন্মিলনত তেওঁ মনে গৈ পেলাই ভাৰতৰ পতাকা কি কৰিলে তাত উত্তোলন কৰি দিলে ঠিক আছে নে চব আচৰিত হৈ গ'ল যে এইখন কাৰ পতাকা এইখনতো এখন ছাপ্ৰেছ দেশ হয় ঠিক আছে নে মানে এইখন দেশটো আমাৰ কোনো ইণ্ডিপেণ্ডেণ্ট নহয় ঠিক আছে নে চ' তেতিয়া বিকাজী কামাই কি হৈছিলে সেইবোৰ কাম কৰিছিলে বিকাজী কামাই ভাৰতলৈ ইংলেণ্ডৰ পৰা বন্দুক পঠিয়াইছিলে পুতলাবিলাকত ভৰাই বন্দুক পঠিয়াইছিলে কাৰণ ভাৰতৰ বন্দুক সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিলে বেয়া বন্দুক আছিল তাৰ পৰা ভাল বন্দুক পঠাইছিলে ঠিক আছে নে চ' এই কেছটোত ধৰা পৰিলে যে ইংলেণ্ডৰ পৰা কোনোবাই ভাৰতলৈ বন্দুক পঠিয়ায় ঠিক আছে নে এই কেছটো ধৰিলে এই কেছটো গৈ পেলাই ক্ৰিমিনেল বুলি কাক ধৰিলে গম পোৱা নে এই আমাৰ কৃষ্ণ বৰ্মনক ধৰিলে শ্যামাজী কৃষ্ণ বৰ্মনক ধৰিলে ত' কৃষ্ণ বৰ্মনক যেতিয়া কোৰ্টত প্ৰডিউচ কৰিলে তেওঁ একো ক'ব পৰা নাই যে তেওঁ নহয় বুলি ক'ব নহ'ব কাৰণ কোৰ্টে কৈছে যে তুমিয়ে হয় সেই সময়ত গৈছিলে আমাৰ কোন মেডাম বিকাজী কামাক গৈ নিজে গৈ হাজিৰ হৈ গৈ ক'লেগে যে এই কেছটো তেওঁৰ কোনো সম্পৰ্ক নাই এই কেছটো সম্পূৰ্ণ দোষী মই যি শাস্তি দিব লগা আছে মোক দিয়ক তেনেকুৱা সাহসী মানুহ কৈছিলে মেডাম বিকাজী কামা যি ভাৰতৰ
ভাৰতৰ স্বাধীনতা সংগ্ৰামক বিশ্ব দৰবাৰত তুলি ধৰিবলৈ সক্ষম হৈছিলে প্ৰথমবাৰৰ বাবে কৈছিলে মেডাম বিকাজী কামা ঠিক আছে নে এইখিলে কাবাডাও লালা হাৰ্দয়ালে কৈছিলে ইউএছএত গদ্দাৰ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে মানে লালা হাৰ্দয়ালে 1907 চনত গদ্দাৰ পাৰ্টি ইউএছএত গৈ পেলাই প্ৰতিষ্ঠা কৰিছিলে সান ফ্ৰান্সিস্কো চহৰত গৈ পেলাই ঠিক আছে নে সো এইখিনি কাম ভাৰতৰ বাহিৰতো তলে তলে চলাই আছিলে ভাৰতৰ মানুহে বহুতখিনি কৰিলে তাৰ পৰা পাছতো কয় যে 2014 চনত ভাৰতে স্বাধীনতা পাইছে ঠিক আছে নে এইবোৰ আমাৰ সহনীয় কথা নহয় এইবোৰ আমাৰ উল্লেখযোগ্য কথা ঠিক আছে এই ৰাজা ৰামমোহন মানুহজনৰ বিষয়ে আমি অকমান চাই লওঁ ৰাজা ৰামমোহন ৰয় এই ৰামমোহন ৰয়ক ৰাজা উপাধি প্ৰদান কৰিছিলে কোনে আকবৰ দ্বিতীয় হয়নে ৰাজা ৰামমোহন ৰয় এই ৰাজা ৰামমোহন ৰয়ে কি কৈছিলে 1828 চনত কৈছিলে কোন 1828 চনত ৰাজা ৰামমোহন ৰায় কৈছিলে কব পাৰিবানে ব্ৰহ্ম সমাজৰ এস্টাবলিশ কৰিছিল ব্ৰহ্ম সমাজৰ এস্টাবলিশ কৰিছিল ব্ৰহ্ম সমাজ এস্টাবলিশ কৰিছিল কোনে ৰাজা ৰামমোহন ৰায় ঠিক আছে না কি হলে ব্ৰহ্ম সমাজৰ স্থাপন কৰিছিল তেওঁ হিন্দু কলেজ এখন খুলিছিল হিন্দু কলেজ তেওঁ খুলিছিলে এই হিন্দু কলেজত কি কৰিছিল আধুনিক শিক্ষা দিয়া হৈছিল ঠিক আছে না তাত ফিজিক্স কেমিষ্ট্ৰি সায়েন্স মানে গোটেইখিনি পঢ়াইছিলে তাত মডাৰ্ণ এডুকেশ্যন দিয়া হৈছিল দিয়া হৈছিল ক'ত দিয়া হৈছিল হিন্দু কলেজত দিয়া হৈছিল এইটো কাম কৰিছিল কোনে ৰাজা ৰামমোহন ৰয় কৰিছিল সতী প্ৰথা বেন কৰিছিলে কোনে ৰাজা ৰামমোহন ৰয় কাক লগ লাগি পেলাই সতী প্ৰথা বেন কৰিছিলে বাৰু কবিবানে 1829 ৰ সতী প্ৰথা বেন কৰিছিলে কাৰ লগত লগ লাগি পেলাই উইলিয়াম বেন্টিঙৰ লগত লগ লাগি পেলাই সতী সিস্টেম মানে কি যেতিয়া হাজবেণ্ড ঢুকায় তেতিয়া কৰা হয় ওয়াইফকো চিতাত তুলি দিয়া হয় ঠিক আছে নে সতী সিস্টেম ওয়াজ বেন্ড বাই ৰাজা ৰামমোহন ৰয় উইথ দা হেল্প অফ বেন্টিঙৰ সহায়ত ঠিক আছে নে এই ৰাজা ৰামমোহন ৰয়নো এই মানে এইটো কাম কিয় কৰিলে গম পোৱা নে কাৰণ কি গম পোৱা তেওঁ মাক সৰুতে ঢুকাইছিলে ৰাজা ৰামমোহনৰ মাক সৰুতে ঢুকাইছিলে তেওঁ নবুৱাকে তুলিতে ডাঙৰ দীঘল কৰিছিল মানে এই নবুৱাকে তেওঁক বহুত সহায় কৰিছিলে তেওঁ ডাঙৰ দীঘল মানে মাকৰ দৰে সহায় কৰিছিলে মাকৰ দৰে তুলিতে ডাঙৰ দীঘল কৰিছিলে কোনে নবুৱাকে ঠিক আছে নে ককায়েক যেতিয়া ঢুকালে ঢুকাই দিওঁতে কি হ'ল নবুৱাকো গাঁৱৰ মানুহে খেদি মেলি ধৰি পেলাই ককায়েকৰ চিতাত নবুৱাকো উঠাই পেলাই হত্যা কৰিলে সেই হত্যাকাণ্ড নিজ চকুৱে দেখা মানুহ হ'ল ৰাজা ৰামমোহন ৰয় ঠিক আছে নে ৰাজা ৰামমোহন ৰয় নিজ চকুৱে দেখিছে যে মাকৰ নিচিনা মাতৃতুল্য নবুৱাকে কি কৰিলে নবুৱাকক হত্যা কৰা হ'ল কিয় ককায়েক ঢুকোৱাৰ কাৰণে সেই দুখ সহ্য কৰিব নোৱাৰি 1829 ত কি কৰিলে তেওঁ দেখিলে যে ভাৰতৰ সকলো মানুহকটো মই সহায় কৰাটো বৰ দৰকাৰ 1829 ত হি বেন্ড সতী সিস্টেম উইথ হেল্প অফ বেন্টিং ঠিক আছে না বেন্টিঙৰ সহায় কৰিলে সতী সিস্টেমটো বন্ধ কৰিলে ঠিক আছে না কিমান ভাল কাম কৰিলে হয় না আৰু ৰাজা উপাধি দি মানুহ কোনো আকবৰ দ্বিতীয়টা কিলে ৰাজা উপাধি প্ৰদান কৰিলে এইখিলৈকে কাৰবাৰ দিগদাৰ আছে না নাই তেওঁৰ দুজন শিষ্য আছিল কেশৱ চন্দ্ৰ আৰু কোন আছিল দেবেন্দ্ৰনাথ ঠিক আছে তেওঁৰ দুজন শিষ্য আছিল কেশৱ চন্দ্ৰ দেবেন্দ্ৰনাথ এই দুইজনে তেওঁ নাইকিয়া পাছত এই দুইজনে গোটেই ব্ৰহ্ম সমাজ চলাই নিলে কিন্তু পাছত গৈ দুইজনৰ মাজত মত অমিল হোৱাত দুজনে এই মানে এই গোটেই ব্ৰহ্ম সমাজক ভাগ কৰিলে ঠিক আছে না ব্ৰহ্ম সমাজক ভাগ কৰিলে ঠিক আছে এটা নাম দিয়া হ'ল তোমাৰ আদি ব্ৰহ্ম সমাজ আৰু এটা দিয়া হ'ল তোমাৰ বেদ সমাজ ঠিক আছে আদি সমাজ আৰু বেদ সমাজ নামে দুটা সমাজত বিভক্ত কৰিলে কোনে তেওঁ শিষ্য দুজনে ঠিক আছে সো ৰাজা ৰামমোহনৰ ভূমিকা গুৰুত্বপূৰ্ণ হয়নে হয় স্যাৰ চাটগাঁও ঘটনাটো কি আছিল চাটগাঁও ঘটনাটো আছিল তোমাৰ সূৰ্য সেন বুলি এজন আছিলে তেওঁ হৈছিলে 1830 ঠিক আছে সৰি তেওঁ 1930 কৰিলে 1930 তেওঁ মানে চিত্তাগাঁও সেইটো চাটগাঁও বুলি কয় কিন্তু চিত্তাগাঁও হ'ব লাগে একচুয়ালি চিত্তাগাঁও এই চিত্তাগাঁও এতিয়া বাংলাদেশত পৰে ঠিক আছে এই চিত্তাগাঁৱত এটা কি আছিল ব্ৰিটিছৰ এটা আৰ্ম হাউচ নহয় আৰ্ম হাউচ আছিল ঠিক আছে য'ত গুলি বন্দুক বাৰুদ বিলাক থোৱা আছিল হয় বন্দুক বাৰুদ গুলি এইবিলাক থোৱা আছিল হয় এই বন্দুক বাৰুদৰ এটা ষ্টক ৰুম আছিল হয় এই বন্দুক বাৰুদৰ এটা ষ্টক ৰুম আছিল ক'ত এই চিত্তাগাঁৱত ঠিক আছে সো এইটো কি কৰিলে সূৰ্য সেন নামৰ বোলা এজন মানুহে এই ঘৰটো কৰিলে লুটিত কৰিলে মানে লুটি ললে ঠিক আছে লুটি ললে ঠিক আছে এই লুটি লৈ পেলাই ভাৰতৰ সবকে বিলাই দিলে ঠিক আছে সো এই ঘটনাটো কি বুলি কোৱা হয় তোমাৰ চিত্তাগাঁৱৰ ঘটনা বুলি কোৱা হয় ঠিক আছে না চিত্তাগাঁৱৰ ঘটনা বুলি কোৱা হয় ঠিক আছে
লৰ্ড ইৰউইন ভিকাজী নহয় বিকাজী BHIKA ভিকা ভি বুলি একো আখৰে নাই ভি এইটো হৈ গ'ল বি আৰু এইটো হৈ গ'ল ভি ঠিক আছে নে হ'ব কিংছফৰ্ড আছিলে ঠিক আছে নেক্সট ক্লাছ কাইলৈ পঢ়িম হৈ যাব চব চাউৰি চাউৰা সম্পূৰ্ণ কম চিন্তা কৰিব নালাগে প্ৰতিটো ঘটনাৰ বিষয়ে ডিটেইল কম ঠিক আছে একো বাকী যাব নিদিওঁ একো থাকি যাব নিদিওঁ দেই চিন্তা কৰিব নালাগে ঠিক আছে থেংক ইউ